নমস্কাৰ বন্ধুসকল, এইবাৰ আমাৰ অসমৰ ইলেকশ্যনত নামি আছে মৌলানা বদৰুদ্দিন আজমল আৰু মৌলানা সিৰাজউদ্দিন আজমল। লগতে উপস্থিত থাকিব আৰু আমাৰ হায়দৰাবাদৰ আছাদুদ্দিন ওৱেইচি। এইবাৰ ইলেকশ্যনৰ যুঁজ ধামাকা চলিব অসমত AIUDF দলৰ। তো আপোনালোকে জনাব যে এইবাৰ ইলেকশ্যনত কোন জিকিব, BJP নে UDF নে কংগ্ৰেছ নে নিৰ্দলীয় অন্য দলো আছে। তো এইবাৰ আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া আহিব আমাৰ অসমত। আপোনালোকে জনাব যে কেনেকুৱা লাগিব আপোনালোকৰ আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া যদি আমাৰ অসমত যায় ইলেকশ্যনৰ কাৰণে। তো ইলেকশ্যনটো এইবাৰ ফাটাফাটি হ'ব, হিন্দু মুছলিম লৈ নহয়, যাতে শান্তিতে থাকে চব আৰু ভালে থাকে চব। কিন্তু ইলেকশ্যনটো এইবাৰ ডাঙৰ মজাৰ ইলেকশ্যন হ'ব 2026-ৰ 2026-ৰ ইলেকশ্যন। তো আছাদুদ্দিন ওৱেইচি যাব আমাৰ অসমত, মৌলানা বদৰুদ্দিন আজমলে কৈছে। আৰু দুজন টাইগাৰ আহি আছে আমাৰ অসমত, মৌলানা বদৰুদ্দিন আজমল আৰু মৌলানা সিৰাজউদ্দিন আজমল। এইটো মই কোৱা নাই, এইটো নিউজত কৈ আছে, বেলেগ এটা চেনেলত মই দেখিছোঁ, দেখি পেলাই কৈ আছোঁ। তো আপোনালোকে জনাব যে এইবাৰ ইলেকশ্যনটো কেনেকুৱা হ'ব, আপোনালোকে কমেণ্টত জনাব। আৰু ভিডিঅ'টো বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত। মই ছাইডত লগাই দিম পূৰা ফটো, আপোনালোকে দেখিব। কিন্তু এইবাৰ ইলেকশ্যন 2026-ৰ ইলেকশ্যন বঢ়িয়া হ'ব চাগে, লাগি আছে মোৰ এনেকুৱা। মজা ইলেকশ্যন হ'ব এইবাৰ, যুঁজ চলি থাকিব, যুঁজ। জয় আই অসম।